হেল্ল' গাইজ, পথাৰলৈ বুলি আহিলোঁ। ল'ৰাটোৱে পথাৰত ট্ৰেক্টৰ হাল বাই আছে আৰু এয়া মই চাহ দিবলৈ বুলি আহিছোঁ। মাটি চহোৱা তলিত এইয়া চব বগলী আৰু কণামুচৰি, শালিকি কেনেকৈ মাছ, কেঁচু, ভেকুলী সিহঁতৰ খাদ্য বিচাৰি আহিছোঁ। আৰু পুৱাৰ ভাগতে আছিল আমাৰ কঠীয়া পৰা, তাৰে কিছু ভিডিঅ' মই কৰি ৰাখিছিলোঁ। আমাৰ আজি কঠীয়া পৰা কঠীয়াতলিখন আমাৰ পথাৰজনী হৈ গৈছে। কঠীয়া সিঁচিব পৰা হৈছে আৰু এতিয়া মই যাওঁ আম পকা কাটোগৈ। যিহেতু কঠীয়া সিঁচাৰ আগত আম পকা খাই ল'ব লাগিব আৰু এতিয়া আম পকা কাটোগৈ মই। কি বুলি কয় বা? কি বুলি কয় আকৌ? নিজৰ চৰাই খোৱা শিৱলৈকো দে। ঠিকেই আছে। প্ৰথমতে শিৱাৰ লগলৈ দিছোঁ কৃষ্ণ প্ৰভু ভালকে হওক। তাৰপিছত কপৌ চৰাই, শালুকি চৰাই চিকা চৰাই, হয় তেনেকৈ শিৱালক নেৰিব দেই। হাঁহ, ছাগলী কেনেকুৱা পুৰিব আৰু জলকীয়াখিনি ভাঙি দিলে মানে। টেঙা নে মিঠা? টেঙা মিঠা একোৱেই নহয়। আমাৰ কঠীয়াৰ পৰা কঠীয়া সিঁচা হৈছে। এইফালে বিষ্ণুৱে পানী যোগান ধৰিছে। এইফালে বাবলু মাৰাণ্ডি, কৰা মাৰাণ্ডি, থুমকৈ এনেই ৰৈ আছে। আৰু আমাৰ মৈদলে পূৰা হাঁহি ট্ৰেক্টৰ পূৰা এটা স্পীড গৈছে। পূৰা স্পীডত ট্ৰেক্টৰ চলাইছে আৰু এই বাবলু মাৰাণ্ডি এনেই চাই আছে। দাদা গাত দি দে আকৌ বাবলু এৱাই পেলাব এতিয়া। উঠ দানা মই মজা হৈছে। মাৰাণ্ডি পানী টেপটো এৰি দে। যা দুটা এটা নিবি। টানাও লগাও যোৰা। হাঁহ আনিছে, দৌৰাই হাঁহ চোলা আনিছে। এইফালে আমাৰ দেউতাই একদম চোলাই গিলাচ আৰু জাৰটো লৈ আহিছে। চাহখন বৰতাই চোলাই আনিছে। চোলাই টান নহ'ব দে।